নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আজি আমি ৰাজ্যৰ আইন শৃংখলাৰ এটা বিশেষ দিশ উত্থাপন কৰিব বিচাৰিছো হেয়টিয়াকৈ দেখা পোৱা গৈছে ৰাজ্যত তিনিচুকীয়া জিলাৰ কাকপথাৰত এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যাৰ পিছত সাধাৰণ ৰাইজৰ মনত প্ৰশ্ন উত্থাপিত হৈছে যে শাসননিষ্ঠ দলৰ প্ৰতিনিধি হলে যিকোনো কাম কৰিব পাৰে নেকি শাসননিষ্ঠ দলৰ প্ৰতিনিধি হলে আৰক্ষী থানাৰ ভিতৰত গৈ আৰক্ষীকো প্ৰহাৰ কৰিব পাৰে নেকি যদিহে সেইগৰাকী ব্যক্তি শাসননিষ্ঠ দলৰ প্ৰতিনিধি নহয় কোনোবা আপুনি মই কোনোবা সাধাৰণ লোক হলহেতেন তেনে প্ৰেক্ষাপটত সেই ব্যক্তিৰ লগত কি হলহেতেন আৰু থানাৰ ভিতৰত গৈ আৰক্ষীক প্ৰহাৰ কৰাৰ পাছতো কেবাদিনো অতিবাহিত হোৱাৰ পাছতো গ্ৰেপ্তাৰ নোহোৱাকৈ থাকিব পাৰে নেকি লগতে এই প্ৰশ্নটো আছে আৰক্ষী বিষয়াক প্ৰহাৰ কৰাৰ পিছত এগৰাকী উপপৰিদৰ্শকক প্ৰহাৰ কৰাৰ পাছত উপপৰিদৰ্শকে দিয়ে এজাহাৰ আৰু সেই গোচৰ পঞ্জীয়ন হোৱাৰ পাছতো তেনে এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ নকৰাকে থাকিব পাৰে নেকি সেয়া সম্ভৱ নেকি তাৰ পাছত এই প্ৰশ্নটো উত্থাপিত হৈছে আৰক্ষী বিষয়া এগৰাকীক এই ধৰণে এগৰাকী ব্যক্তিয়ে এগৰাকী মহিলাই গৈ এগৰাকী বিজেপি নেত্ৰীয়ে গৈ প্ৰহাৰ কৰাৰ পাছতো শীৰ্ষ আৰক্ষী বিষয়াসকলে মৌনতা কিয় অৱলম্বন কৰে কাৰোবাৰ খেঁচা নে চেষ্টাই নে তেওঁলোকৰ তলৰ বিষয়াসকলক এই ধৰণে অপমানিত কৰিলে প্ৰহাৰ কৰিলেও কোনো ধৰণৰ সংকোচ কৰিবলগীয়া নাথাকে নে যিগৰাকী ব্যক্তিক প্ৰহাৰ কৰা হৈছে সেই ব্যক্তিগৰাকী বা সেই আৰক্ষী বিষয়াগৰাকীৰ দোষ আছে নেকি তেওঁই দোষী নেকি যাৰ বাবে এতিয়াও সেইগৰাকী মহিলা সেইগৰাকী বিজেপিৰ মহিলা যিয়ে মুখ্যমন্ত্ৰীৰ নাম লৈ তাণ্ডৱ চলোৱা বুলি এজাহাৰ দাখিল কৰা হৈছে উত্থাপন কৰা হৈছে কাকপথাৰত সংঘটিত এই ঘটনাটো সম্পৰ্কে আমি বিতংকৈ জনাম ইতিমধ্যে দৰ্শকসকলো অৱগত আৰু তাৰ পাছত আচলতে এই প্ৰশ্নটো উত্থাপিত হয় আৰক্ষীয়ে কাৰ স্বাৰ্থত কাম কৰিব আৰক্ষীয়ে জনপ্ৰতিনিধিৰ কাৰণে কাম কৰিব আৰক্ষীয়ে চৰকাৰী পক্ষৰ হৈ কাম কৰিব ৰাজনৈতিক দলৰ হৈ কাম কৰিব নে ৰাইজৰ স্বাৰ্থত কাম কৰিব বা আৰক্ষীৰ মানসিকভাৱে যি ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হয় যিটো হেঁচা পায় তাৰ পাছত আৰক্ষীয়ে ৰাইজৰ হৈ কাম কৰিবলৈ তেওঁলোকৰ কিবা বাকী থাকেনে সেই প্ৰশ্নটো আজি সজোৰে উত্থাপিত হয় মই প্ৰথমতে এখন এজাহাৰ দেখাই ল'ব বিচাৰিছোঁ যিখন এজাহাৰ আৰক্ষী উপপৰিদৰ্শকগৰাকীয়ে দাখিল কৰিছে তেওঁৰেই থানাখনত কাকপথাৰ থানাত এজাহাৰত কি লিখা আছে আপোনালোকে স্ক্ৰীনত দেখা পাইছে আপোনালোকে পঢ়ি যাব পাৰে মোৰ ওচৰতো আছে এজাহাৰখন প্ৰতি মাননীয় কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় সমীপেশু 8 তাৰিখে এজাহাৰ দাখিল কৰিছিল 8 নৱেম্বৰত বিষয় এজাহাৰ মহোদয় সন্মান সহকাৰে আপোনাক জনাও যে আজি ইংৰাজী 8/11/2020 তাৰিখে দুপৰীয়া প্ৰায় 1:15 মান বজাত কাকপথাৰ থানাত ৰুজু হোৱা গোচৰ নম্বৰ 47/2020 ভাৰতীয় দণ্ডবিধি আইনৰ 294/325 ধাৰাৰ পদকীয়া শ্ৰীকান্ত ফুকনক ফোনযোগে থানাত মতা তেওঁ উপস্থিত হয় আৰু সোধা পোছাৰ বাবে থানাত বহিব দিয়া হয় এনেতে তেওঁ চলোৱা গাড়ীৰ মালিকনী শ্ৰীমতী দীপাঞ্জলি কাকতি যিগৰাকী দীপাঞ্জলি কাকতিক বিজেপি নেত্ৰী বুলি কোৱা হৈছে দীপাঞ্জলি কাকতিয়ে 1:21 থানাত উপস্থিত হয় আৰু থানাত থকা বিষয়া তথা আৰক্ষীক কোনো কথা সোধপোছ নকৰাকৈ মানুহজনক উলিয়াই নিবলৈ ধৰে ফলত মই সেই সময়ত থানাত কৰ্তব্যত থকাত তিৰোতাগৰাকীৰ তেনে আচৰণ দেখি মই বাধা দিয়াত তাই মোক গালি গালাজ কৰি মোক চিনা নাই নেকি মই চিএমৰ মানুহ বুলি মোৰ চৰকাৰী পোছাকত ধৰি টনা আজোৰা কৰি চৰকাৰী পোছাক ফালি নষ্ট কৰাৰ উপৰিও আচুৰি মাৰপিট কৰি জখম কৰে গতিকে মহোদয়ক উক্ত ঘটনাটোৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে প্ৰাৰ্থনা জনোৱা হ'ল এটিয়ে মহোদয়ৰ বিশ্বাসী উপপৰিদৰ্শক অপূৰ্ব দাস প্ৰশিক্ষক কাকপথাৰ থানা এয়া আছিলে এখন এজাহাৰ আৰু এজাহাৰ দাখিলৰ কেবাদিনো পাৰ হৈ গ'ল কিন্তু এইগৰাকী দীপাঞ্জলি কাকতি এতিয়া কোট খাৰাল কালিলৈকে দীপাঞ্জলি কাকতি ভাৰতীয় জনতা পাৰ্টিৰে সদস্য হৈ আছিল কালি যদিও ৰাইজৰ প্ৰবল হেঁচাত আচলতে নিলম্বন কৰা হৈছে পাৰ্টিৰ পৰা দলৰ পৰা কিন্তু কালিলৈকে ভাৰতীয় জনতা পাৰ্টিতে আছিলে আৰক্ষীয়ে এইধৰণে এজাহাত দাখিলৰ পাছতো এইগৰাকী দীপাঞ্জলি কাকতিক কিন্তু এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই মুখ্যমন্ত্ৰীৰ নাম লৈ মই মুখ্যমন্ত্ৰীৰ মানুহ বুলি কোৱা বুলি আৰক্ষী বিষয়াৰ খুদ অভিযোগৰ পাছতো এনে প্ৰেক্ষাপটত আমি কথা পাতিম সবিশেষ এই কথাটো আলোচনাৰ এইবাবেই প্ৰয়োজন আছে কাৰণ ক্ষমতা আৰু এই গণতন্ত্ৰ লগতে আৰক্ষী প্ৰশাসনৰ কাম কাজ সুস্থ গণতন্ত্ৰ একেলগ হ'বলৈ এটা সমন্বয়ৰ প্ৰয়োজন আছে আৰু এই ধৰণৰ ৰাজনৈতিক হেঁচা ৰাজনৈতিক বাধা কোনোপধ্যে গ্ৰহণযোগ্য নহয় সংবাদ মাধ্যম হিচাপে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আজি আলোচনাত আমাৰ মাজত উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ হিমাশ্ৰী দেৱী হিমাশ্ৰীক স্বাগতম জনাইছোঁ
অৱসৰপ্ৰাপ্ত IPS প্ৰতীক দত্ত গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। গোস্বামী ডাঙৰীয়াক স্বাগতম জনাইছোঁ। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া হিচাপে এই ঘটনা সম্পৰ্কে পৰ্যবেক্ষণ তেখেতে আগবঢ়াব। লগতে মই স্বাগতম জনাইছোঁ এই মুহূৰ্তত অৱসৰপ্ৰাপ্ত IPS বিষয়া দিল্লীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী ডাঙৰীয়া আছে। জ্যোতিৰ্ময় চক্ৰৱৰ্তী ডাঙৰীয়া কিছুদিন পূৰ্বে সংবাদ শিৰোনামত আহিছিল, কাৰণ স্বেচ্ছাই অৱসৰ তেখেতে গ্ৰহণ কৰিছিল অসম আৰক্ষীৰ শীৰ্ষ পদৰ পৰা। আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম এই ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া কি। আৰু কাকপথাৰৰ পৰা মোৰ সতীৰ্থ সাংবাদিক বিপ্লৱ চেতিয়া আছে। বিপ্লৱ চেতিয়া আজি ৰাতিপুৱাৰ পৰা এই বিশেষ সম্প্ৰচাৰ দেখুৱাই গৈছে থানাৰ সন্মুখৰ পৰা। মই আলোচনাৰ মাজলৈ অহাৰ পূৰ্বে ঘটনাটো অলপ বিতংকৈ জানিবলৈ প্ৰথমে বিপ্লৱৰ ওচৰলৈকে যাব বিচাৰিছোঁ। কাকপথাৰ থানাৰ সন্মুখৰ পৰা বিপ্লৱ চেতিয়া উপস্থিত আছে। বিপ্লৱ, আজি ৰাতিপুৱাৰ পৰা আপুনি ঘটনা সম্পৰ্কে দেখুৱাই গৈছে, ঘটনাটো কি ঘটিছে সেয়া আমি দৰ্শকসকলক জনাইছোঁ। দৰ্শকসকলে ইতিমধ্যে জ্ঞাত এখন এজাহাৰ এগৰাকী বিজেপি নেত্ৰীয়ে সাধাৰণ কথা নহয়, থানা এখনৰ ভিতৰত গৈ আৰক্ষীৰ প্ৰহাৰ কৰা বুলি যি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, এই অভিযোগৰ পাছতো কিন্তু আৰক্ষী নিমাত। এই অভিযোগ এগৰাকী উপ পৰিদৰ্শকে দিছে এইখন থানাৰে, তাৰ পাছত জ্যেষ্ঠ আৰক্ষী বিষয়াসকল নিমাত। তিনিচুকীয়াৰ কোনো এগৰাকী শীৰ্ষ বিষয়াই মুখ নোখোলে। আপুনি ৰাতিপুৱাৰ পৰা তাত উপস্থিত আছিল, আৰক্ষী বিষয়াসকলৰ কথা পাতিবলৈ চেষ্টা কৰিছিল, কি পালে, কি কয় তেওঁলোকে? নিশ্চিতভাৱে আচলতে তিনিচুকীয়া কাকপথাৰত যি এক অবাঞ্ছিত ঘটনা সংঘটিত আৰু যি কাণ্ড কৰিলে এগৰাকী বিজেপি নেত্ৰীয়ে, সেই গোটেই ঘটনাক লৈ আজি স্তম্ভিত হৈ পৰিছে কাকপথাৰবাসী আৰু ৰাজ্যবাসী স্তম্ভিত হৈ পৰিছে। যিহেতু এক নজিৰবিহীন যিটো ঘটনা কাকপথাৰ থানাত সংঘটিত হ'ল। কাকপথাৰ থানাৰ যিগৰাকী SI অপূৰ্ব দাসক আচলতে থানাৰ ভিতৰতেই কৰ্তব্যৰত অৱস্থাত প্ৰহাৰ কৰা হৈছে। সেই গোটেই ঘটনাটোৰ পিছত সেইগৰাকী অপূৰ্ব দাস যিগৰাকী SI ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে। যি সময়ত আচলতে জনতাই সাধাৰণতে থানালৈ আহে আৰক্ষীক এজাহাৰ দিবৰ বাবে, কিন্তু আৰক্ষীয়ে আচলতে আৰক্ষীক এজাহাৰ দিব লগা বিষয়টোৱে আচলতে গোটেই এক লজ্জানত কৰিছে তিনিচুকীয়াবাসী। আৰু আমি আচলতে এই বিষয়টোৰ সন্দৰ্ভত তিনিচুকীয়া কাকপথাৰ যিগৰাকী বিষয়া আছে আৰু অপূৰ্ব দাস যিগৰাকী SI আছে, তেখেতলোকৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিছিলোঁ, যদি সেই কথা কিন্তু আচলতে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই, মৌন হৈ আছে। গোটেই ঘটনাটো আচলতে মৌন হৈ থকাৰ বাবে আৰক্ষীৰ বিষয়টো স্পষ্টকৈ আমি জানিব পৰা নাই। গতিকে যি বিষয়টো এজাহাৰ ভিত্তিতহে আমি গোটেই বিষয়টো গম পাইছোঁ যে সেইদিনা 8 নৱেম্বৰ দিনা যিটো ঘটনা সংঘটিত হৈছিল, তেখেতক ইতিমধ্যে আপুনি উল্লেখ কৰিছে যিগৰাকী কান্ত ফুকন নামৰ যিগৰাকী লোক তেখেতৰ চালক আছিল, দীপাঞ্জলি কাকতিৰ চালক আছিল, সেই চালকৰ বিৰুদ্ধে এটা এজাহাৰ এজাহাৰ দিয়া হৈছিল কাকপথাৰ থানাত। আৰু এজাহাৰ ভিত্তিতে কাকপথাৰ থানালৈ মাতি অনা হৈছিল। তাৰপিছতে তেখেতে এখন বিজেপি এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ ওলাইছিল দীপাঞ্জলি কাকতি। সেই ৰখাই থোৱা সময়তে দীপাঞ্জলি কাকতি সেইখন থানাত উপস্থিত হৈছিল। উপস্থিত হোৱাৰ পিছত কিয় আচলতে ৰখাই থোৱা হৈছিল এটা ডাঙৰ প্ৰশ্ন হৈছিল। তাৰপিছতে প্ৰশ্ন মুখামুখি হোৱাৰ পিছতে সেইগৰাকী লোকক যিটো অপূৰ্ব দাস যিগৰাকী SI সেইগৰাকী SI থানাৰ বাহিৰলৈ ওলাই অহাৰ পিছত ভাগ্যৱান হৈ গৈছিল যে তাৰপিছত ঘূৰি গৈ পুনৰ প্ৰহাৰ কৰিছিল। সেই প্ৰহাৰ কৰাৰ পিছতে যিটো নজিৰবিহীন ঘটনা সংঘটিত হ'ল, তাণ্ডৱ সৃষ্টি হ'ল শেষত। কিন্তু সেই ঘটনাটোৰ সন্দৰ্ভত কিন্তু আৰক্ষীয়ে তাৰ পিছত দীপাঞ্জলি কাকতিক আচলতে আটক কৰিব পৰাকৈ সেইখন থানাত মহিলা আৰক্ষী নাছিল, গতিকে আটক কৰিব নোৱাৰিলে সেই সময়ত। তাৰপিছত SI অপূৰ্ব দাসে এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিল কৰাৰ পিছত কিন্তু তিনিচুকীয়া আৰক্ষীয়ে তাৰপিছত সেইগৰাকী দীপাঞ্জলি কাকতিক আটক কৰিবলৈ বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। যিহেতু এটা বিষয় উত্থাপিত হৈছে, যিহেতু বিজেপি নেত্ৰী হোৱাৰ বাবে আচলতে সেইগৰাকী যি নেত্ৰীক আটক কৰিবলৈ বা গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটাব পৰা নাই তিনিচুকীয়া আৰক্ষীয়ে, তেনেধৰণৰ কথা উত্থাপিত হৈছে। আচলতে আৰক্ষী মানসিকভাৱে ভাগি পৰিছে নেকি, আৰক্ষী আৰু ৰাজনৈতিক যি হাতোৰা সেই হাতোৰাত বন্দী হৈ আছে নেকি, এইবোৰ প্ৰশ্ন উত্থাপিত হৈছে। বিপ্লৱ, আহিম আপোনাৰ ওচৰলৈকে। আপোনাৰ ওচৰলৈকে আহিম, প্ৰতিক্ৰিয়া অলপ আপোনাৰ পৰা। আচলতে অঞ্চলবাসীয়ে কি কয়, কাকপথাৰত যদি এই ধৰণৰ যিটো পৰিৱেশ দেখিবলৈ পোৱা গৈছে, সাধাৰণ লোকটো ভীতিগ্ৰস্ত হৈ পৰিব তেনেকুৱা তাণ্ডৱ হ'লে, আৰক্ষীৰ পৰা কোনে কি আশা কৰিব? আপোনাৰ ওচৰলৈকে মই আহিম পুনৰ। মই এবাৰ যাব বিচাৰিছোঁ, প্ৰতীক দত্ত গোস্বামী ডাঙৰীয়া আছে, অৱসৰপ্ৰাপ্ত IPS গোস্বামী ডাঙৰীয়া, পুনৰ আপোনাক স্বাগতম জনাইছোঁ। আমি ঘটনাটো সম্পৰ্কে ইতিমধ্যে বিৱৰণ দিছোঁ। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া হিচাপে আপুনিও অৱসৰ গ্ৰহণ কৰিছে, অসম আৰক্ষীত দীৰ্ঘকাল ধৰি সেৱা আগবঢ়াইছিল। এই ৰাজনৈতিক যিটো হেঁচা, আজি যিটো ঘটনা, এই ঘটনাটোৱে আৰক্ষীৰ মনোবল অটুট ৰাখিবনে? আৰক্ষীয়ে নিষ্ঠাৰে সেৱা আগবঢ়াব পাৰিবনে? হয় গোস্বামী ডাঙৰীয়া, আপুনি শুনি আছে?
এতিয়া শুনিছোঁ শুনিছে হয় মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ঘটনা সম্পৰ্কে আমি জনাইছিলোঁ কি ঘটিছে কাকপথাৰত আৰু এনেকুৱা এটা ঘটনা ঘটাৰ পাছত এগৰাকী বিজেপি নেত্ৰীয়ে থানাৰ ভিতৰত গৈ আৰক্ষী বিষয়াক প্ৰহাৰ কৰিছে এজাহাত দিছে তাৰ পাছতো গ্ৰেপ্তাৰ হোৱা নাই কোনো ধৰণৰ মুখ নুখুলে কোনো ধৰণৰ সমৰ্থন নাই তলৰ সেই যিগৰাকী উপপৰিদৰ্শক আছে উপপৰিদৰ্শকগৰাকীৰ ওপৰত গতিকে দীৰ্ঘকাল ধৰি আপুনিও অসম আৰক্ষীত সেৱা আগবঢ়াইছিল এনে প্ৰেক্ষাপটত আজি যদি অসম আৰক্ষীৰ এগৰাকী বিষয়াক আক্ৰমণ কৰাৰ পাছতো কোনো ধৰণৰ সমৰ্থন নাপায় তেনে প্ৰেক্ষাপটত আৰক্ষীৰ মনোবল অটুট থাকিবনে ৰাইজৰ স্বাৰ্থত কাম কৰিব পাৰিব জানো এনেকুৱা ৰাজনৈতিক হেঁচাত সেইটো কাটি গৈছে ঠিক আছে গোস্বামী ডাঙৰীয়া মই আপোনাৰ ওচৰলৈকে পুনৰ ৰাখিম কিছু কাৰিকৰী বিজুতি ঘটিছে মই দিল্লীলৈ যাব বিচাৰিছোঁ অৱসৰপ্ৰাপ্ত IPS জ্যোতিৰ্ময় চক্ৰৱৰ্তী ডাঙৰীয়া আছে চক্ৰৱৰ্তী ডাঙৰীয়াক মই পুনৰ স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ মই ইতিমধ্যে কৈছোঁ যে জ্যোতিৰ্ময় চক্ৰৱৰ্তী ডাঙৰীয়া কিছুদিন পূৰ্বে সংবাদ শিৰোনামত ৰাখিছিল কাৰণ তেখেত এগৰাকী সৎ নিষ্ঠাবান আৰক্ষী বিষয়া বুলি পৰিচিত অসম আৰক্ষীত আৰু তেখেতে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিছিল তাৰ পাছতেই কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছিল যিয়ে নহওক চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিছুদিন পূৰ্বলৈকে আপুনি অসম আৰক্ষীত সেৱা আগবঢ়াই আহিছিল নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছিল আজি যিটো ঘটনা সংঘটিত হৈ গৈছে দীৰ্ঘদিন ধৰি আপুনি সেৱা আগবঢ়াইছে এনে প্ৰেক্ষাপটত এনে পৰিস্থিতিত অসম আৰক্ষীৰ বিষয়াসকলৰ অসম আৰক্ষীৰ জোৱানসকলৰ মনোবল অটুট থাকিবনে যদিহে ৰাজনৈতিকভাৱে এই ধৰণে তেওঁলোকক হেঁচা প্ৰয়োগ কৰা হয় মোক শুনা পাইছেনে হয় শুনিছোঁ মই প্ৰথমতে আৰক্ষীৰ কৰ্তব্যৰ বিষয়ে মই দুআষাৰমান কৈ ল'ব খুজিছোঁ হয় আৰক্ষীৰ যি কৰ্তব্য তাক আমি দুটা ভাগত ভগাব পাৰোঁ এটা হ'ল অপৰাধ তাৰ ইনভেষ্টিগেশ্যন কৰা বা মানুহক প্ৰটেকশ্যন দিয়া আৰু দ্বিতীয় কথাটো হ'ল ৰেগুলেটৰী যিবিলাক আমি আইন শৃংখলা সমাজত শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে যিবিলাক ব্যৱস্থা ল'ব লাগে এটা কথা মই আপোনালোকক জনাব খুজিছোঁ বা সকলোৱে জানেই যে এই দুইটা যেতিয়া কৰ্তব্য আৰক্ষীয়ে পালন কৰে দুইটাতে আমি কাৰোবাৰ নহয় কাৰোবাৰ অপ্ৰিয় হ'ব লাগে মই এতিয়া আৰক্ষী বিষয়া নহয় কিন্তু আৰক্ষী অপ্ৰিয় হ'ব লাগে এইকাৰণেই যে যিমানে নিৰপেক্ষভাৱে কাম কৰক সদায় দুটা পাৰ্টিৰ মাজত এটা পাৰ্টি অসন্তুষ্ট হয় আৰু সেইধৰণে যেতিয়াই ৰেগুলেটৰী কাম কৰে আৰক্ষীয়ে তেতিয়াই আমি কাৰোবাৰ নহয় কাৰোবাৰ অধিকাৰৰ ওপৰত কিবা ধৰণৰ লিবাৰ্টি বা ফ্ৰীডমৰ ওপৰত আমি হস্তক্ষেপ কৰোঁ যে এইটো কৰিব নোৱাৰে এনেকৈ যাব লাগিব এনেকৈ এফালে যাব নোৱাৰে এনেকুৱা ধৰণৰ বাধা নিষেধ কিছুমান আৰোপ কৰা হয় কিন্তু তাৰ মাজত আৰক্ষীয়ে কি ধৰণে কাম কৰিব সেইটোৰ উত্তৰ আছে আৰু মোৰ মনেৰে সেইটোৰ উত্তৰ এইটো হ'ল যে আৰক্ষীয়ে কাম কৰিব লাগে তেওঁলোকে সম্পূৰ্ণ নিৰপেক্ষতাৰে তেওঁলোকে সম্পূৰ্ণ আইনসন্মতভাৱে কাম কৰিব লাগে আৰু তাৰ লগতে সংযম এটা অতি গুৰুত্বপূৰ্ণ কথা আৰু সংযমৰ কথাটো মই এইকাৰণে কৈছোঁ যে আৰক্ষীৰ হাতত বহুত ধৰণৰ ক্ষমতা থাকে বহুত ধৰণৰ পাৱাৰ থাকে যিবিলাক আমি যদি সংযম হেৰুৱাই যাওঁ সংযম হেৰুৱালে বহুত ধৰণৰ আতিশয্যত আৰক্ষী গুচি যায় তেতিয়া সকলোৱে সমালোচনাও কৰে আৰু সংযমৰ বাহিৰে আৰু এটা গুণৰ দৰকাৰ সেইটো হ'ল এম্পেথি যিটো সহমৰ্মিতা বুলি কওঁ এই চাৰিটা কথা মনত ৰাখি যদি আৰক্ষীয়ে কাম কৰে তেতিয়াহ'লে মই ভাবোঁ যে কোনো তাত সমস্যা হ'ব নোৱাৰে সাধাৰণ মানুহ যথেষ্ট ৰিজনেবল তেওঁলোকে যিজন মানুহে নিৰপেক্ষভাৱে সকলো কথা বিচাৰ কৰি চায় তেওঁলোকে যদি আৰক্ষীয়ে এই ধৰণে কাম কৰে তেতিয়া তেওঁলোকে তাত অসন্তুষ্ট হ'বলগীয়া কোনো কাৰণ সাধাৰণতে দেখা নাযায় এতিয়া মই সংযমৰ কথাটো এইকাৰণে কৈছিলোঁ যে কাকপথাৰৰ যিটো ইনচিডেণ্ট মই সেইটোৰ বিষয়ে বহুত বেছি কথা নাজানো মই মাত্ৰ এনেকৈ শুনিছোঁহে অলপ পঢ়িবলৈ পাইছোঁ এতিয়া তাত মই যদি সংযমৰ কথাটো মই তালৈ আনো তেতিয়াহ'লে কথাটো এনেকুৱা হয় যে সেই মহিলাগৰাকীয়ে যি কাৰণতে নহওক তেওঁ কিবা কাৰণত উত্তেজিত হৈ তেওঁ হয়তো মানসিক ভাৰসাম্য কিছু পৰিমাণে হেৰুৱালে বা তেওঁ সংযম হেৰুৱাই পেলাই আৰক্ষী বিষয়াজনৰ ওপৰত কিবা খং উঠিছিলে তেওঁক আক্ৰমণ কৰিলে এতিয়া সেইটো এটা আইনৰ দৃষ্টিত সেইটো এটা অপৰাধ কিন্তু সেই অপৰাধটোক সেই আৰক্ষী বিষয়াজনে কি ধৰণে ল'ব মই যদি এজন আৰক্ষী বিষয়া হওঁ কোনোবা যদি উত্তেজিত হয় মোৰ সংযম হেৰুৱাইছে ময়ো সংযম হেৰুৱাব নালাগে মোৰ কাম কৰাৰ নিয়ম হ'ল মই সংযমৰ মাজত থাকি আইনৰ মাজত থাকি পেলাই মই কাম কৰিব লাগিব আৰু সেই ফালৰ পৰা যদি চাবলৈ যাওঁ সেই আৰক্ষী বিষয়াজনে যে লগে লগে সেই মহিলাগৰাকীৰ ওপৰত প্ৰতি আক্ৰমণ নকৰি তেওঁক যে জেলত বা লকআপত নভৰালে
এইখিনি যে তেওঁ সংযম দেখুৱাইছে সেইটো কাৰণে মই একচুৱেলি তেখেতক মই প্ৰশংসা কৰোঁ যে আপুনি সংযম নিজৰ নেহেৰুৱালে কিন্তু তাৰপিছত যিটো আইনৰ যিটো কৰ্তব্য আছে তেওঁৰ ওপৰত সেই আইনৰ কৰ্তব্য কৰাত কোনো বাধা নাই মোৰ মনে এটা কেছ ৰেজিষ্টাৰ কৰিব লাগে ৰেজিষ্টাৰ হয়তো কৰিছে আপোনালোকে এফআইআৰখন পঢ়ি দিছিলে আৰু সেই কেছ ৰেজিষ্টাৰ কৰাৰ পিছত সেই মানুহগৰাকীক এৰেষ্ট কৰিবই লাগিব তেনেকুৱা কোনো কথা নাই আজিকালি কেছ ৰেজিষ্টাৰ কৰি ইনভেষ্টিগেশ্যন কৰি যদি সাক্ষ্য প্ৰমাণ আছে তেতিয়াহ'লে কেছটো আদালতলৈ পঠিয়াই দিব পাৰে আৰু আদালতে যেতিয়া সেই মানুহগৰাকীক লাগে তেতিয়া তেওঁলোকক ন্যায়িক জিম্মাত আদালতে হুকুম দি পেলাই সেই মানুহগৰাকী ন্যায়িক জিম্মাত ল'ব পাৰে গতিকে সেইটো হ'ল আইনৰ দৃষ্টিত যদি শুদ্ধ কাম কৰিব লাগে সেইটো কৰিব লাগে এতিয়া তাৰপিছত আহিলে পুলিচৰ যিটো মৰালৰ কথাটো যে তেওঁলোকে কেনেকৈ কাম কৰিব মই ভাবোঁ ইয়াত সেই ইমান চিন্তিত হ'বলগীয়া কোনো কথা নাই এনেকুৱা ঘটনা হৈ থাকে এতিয়া সেই মহিলাগৰাকী কিবা পাৰ্টিৰ মানুহ বা কোনোবা দলৰ মানুহ কিবা সেইটো ইমেটেৰিয়েল এগৰাকী মহিলাক আমি এগৰাকী মহিলা হিচাপেই চাম আৰু তেওঁ যিটো অপৰাধ কৰিছে সেইটো তেওঁ কোন আছিলে কি আছিলে সেইটো কাৰণে অপৰাধটো সলনি নহয় তাৰ কাৰণে মই এইখিনিয়ে কৈছোঁ এতিয়া ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ চক্ৰৱৰ্তী ডাঙৰীয়া মই পুনৰ ৰাখিম আপোনাৰ ওচৰলৈকে কেতবোৰ প্ৰসংগ উত্থাপন কৰিছে হয় আৰক্ষীৰ দায়িত্ববোধ সম্পৰ্কেও আপুনি এই প্ৰসংগ উত্থাপন কৰিছে সমান্তৰালভাৱে আজি বহু আৰক্ষী বিষয়াই এই ঘটনাৰ পাছত তেখেতসকলে যিধৰণে সংযম ৰক্ষা কৰাৰ বাবে আপুনি তেখেতক ধন্যবাদৰ পাত্ৰ কৰিছে হয় প্ৰশংসনীয় কথা সেই প্ৰসংগটো কিন্তু সমান্তৰালভাৱে বহু আৰক্ষী বিষয়াই সেই ধৰণৰ পদবীত যিসকলে আছে তেওঁলোকে এইটোও কামনা কৰিছে আজিৰ তাৰিখত যিহেতু আক্ৰমণ চলিছে যিহেতু এখন থানাত কৰ্তব্যৰত অৱস্থাত তেওঁৰ ওপৰত আক্ৰমণ চলিছে সাধাৰণ এগৰাকী ব্যক্তি হোৱা হ'লে আক্ৰমণকাৰী হোৱা হ'লে যি ধৰণে গুৰুত্ব প্ৰদান কৰিলেহেঁতেন যি ধৰণৰ ব্যৱস্থা ল'লেহেঁতেন একেই ব্যৱস্থা যাতে ক্ষমতাশালী লোকৰ ক্ষেত্ৰত হয় সেইটো কথাও ভিতৰে বহুতেই কামনা কৰিছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ সম্পৰ্কে কাকপথাৰ থানাৰ এটা ঘটনা ইতিমধ্যে জ্যোতিৰ্গয় গোস্বামী চক্ৰৱৰ্তী ডাঙৰীয়াই কৈছে সেই সম্পৰ্কে মতামত ব্যক্ত কৰিছে মই বিপ্লৱৰ ওচৰলৈকেও যাম আৰু লগতে ফটিক দত্ত গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে যাম এবাৰ হিমাশ্ৰীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিজেপিৰ মুখপাত্ৰ যিহেতু হিমাশ্ৰী এই মহিলাগৰাকীৰ কথা যিহেতু কৈ থকা হৈছে বিজেপিৰ এগৰাকী নেত্ৰী কালিলৈকে দলত আছিল কালি বাৰু দলৰ পৰা বহিষ্কাৰ কৰি দিয়া হৈছে নিলম্বন কৰা হৈছে হয়তো গতিকে তেনে প্ৰেক্ষাপটত এই মহিলাগৰাকীৰ আচৰণৰ পাছত নিলম্বন কিয় কৰা হ'ল কিবা দোষী প্ৰমাণিত হৈছে নেকি দলৰ ফালৰ পৰা কিবা অনুসন্ধান চলোৱা হৈছিল নেকি কি কৰিছিল মহিলাগৰাকীয়ে চাওক অপৰাধ কেতিয়াও গ্ৰহণযোগ্য নহয় সেই অপৰাধ লাগিলে যোনেই নকৰক ভাৰতীয় জনতা পাৰ্টিত 42 লাখ কাৰ্যকৰ্তা আছে 42 আৰু অপৰাধৰ কথাটো হ'ল কি যাৰ অপৰাধ প্ৰৱণতা এটা মানসিক স্থিতি যাৰ অপৰাধ প্ৰৱণতা মনত আছে ই মনস্তাত্ত্বিক বিষয় তেওঁ অপৰাধ কৰিবই ভাৰতীয় জনতা পাৰ্টিত 42 লাখ কাৰ্যকৰ্তা আছে প্ৰতিজন কাৰ্যকৰ্তাৰ মানসিক স্থিতি বেলেগ হ'ব পাৰে আৰু সেই বুলিয়ে আমি প্ৰতিজন কাৰ্যকৰ্তাৰ মানসিক স্থিতি বেলেগ হোৱাৰ কথাটো আমি লক্ষ্য ৰাখি কোনোবা এজনে যদি এটা অপৰাধমূলক বা দলৰ যিটো ভাৱমূৰ্তি হেয় হোৱা কাম কৰে তেনেহলে কিন্তু আমি সমগ্ৰ দলটোক দোষাৰোপ কৰিব কেতিয়াও নোৱাৰো এতিয়া যিগৰাকী জনৈক কাকতি উপাধিধাৰী মহিলাগৰাকীৰ কথা কোৱা হৈছে তেওঁ যিটো ঘটনা সংঘটিত কৰিলে বুলি কোৱা হৈছে ইয়াত দুটা ফেক্টৰ আহিব পাৰে মই কৈছো ইতিমধ্যে আমাক চক্ৰৱৰ্তী ডাঙৰীয়াই বৰ সুন্দৰকৈ আৰক্ষীৰ কৰ্তব্য যিটো কথা ক'লে বৰ ধুনীয়াকৈ বিশ্লেষণ কৰি তেখেতে ক'লে সংযমৰ কথাটো ক'লে মই এই ক্ষেত্ৰত দুটা কথা ক'ব বিচাৰিছো সেই মানুহগৰাকীক জনৈক কাকতি উপাধিধাৰী মহিলাগৰাকীক মই তেখেতক সেফ দিবলৈ কোৱা নাই ইতিমধ্যে আমাৰ দলে যেটো দলৰ ভাৱমূৰ্তি হেয় হোৱা এটা কাম কৰাৰ কাৰণে তেওঁক দলৰ পৰা তেওঁৰ তদন্ত প্ৰক্ৰিয়াত তেওঁ যদি নিৰ্দোষী সাব্যস্ত নহয় তেতিয়া হলেও তেওঁক দলৰ পৰা নিলম্বন কৰিছে আৰু যদিহে তেওঁ সেই ঘটনাটোত নিৰ্দোষী সাব্যস্ত হয় তেনেহলে দলে ভৱিষ্যতে বেলেগ সিদ্ধান্ত ল'ব পাৰে সেই বিষয়ে দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু ইতিমধ্যে যেহেতু দলৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছে মই এটা কথা ক'ব বিচাৰিছো দুটা ঘটনা হ'ব পাৰে মই পুনৰবাৰ কৈছো মই মহিলাগৰাকীক সেফগাৰ্ড দিবলৈ যোৱা নাই কি হ'ব পাৰে দুটা ঘটনা হ'ব পাৰে প্ৰথম ঘটনা হ'ল মহিলাগৰাকীক
কিবা প্ৰভোকেশ্যন কৰিলে নেকি যাৰ কাৰণে তেওঁৰ মানসিক ভাৰসাম্য বা তৎক্ষণাত আমি হঠাতে যদি মোক আপুনি কিবা এটা কথা তেতিয়া প্ৰভোক কৰি দিয়ে মুহূৰ্ততে মই ক'ব নোৱাৰাকে খং উঠি কিবা এষাৰ কৰিব পাৰোঁ হ'ব পাৰে এনেকুৱা এটা ঘটনা আৰু সেই মুহূৰ্তত যিহেতু আমি তাত উপস্থিত নাছিলোঁ গতিকে কি তাত পৰিৱেশ পৰিস্থিতি হৈছিল আমি অৱগত নহয় কিন্তু মই আইনৰ ওপৰত বিশ্বাস আছে আৰু আমাৰ পুলিচ প্ৰশাসনে যিহেতু ৰাইজৰ প্ৰতি ইমান দায়বদ্ধ হৈ কাম কৰি আছে গতিকে পুলিচ প্ৰশাসনে মই ভাবোঁ নিশ্চিত ৰূপে এই তদন্তকাৰী সংস্থা বা তদন্ত তেওঁলোকে কৰিব ইনভেষ্টিগেশ্যন কৰি প্ৰপাৰ তেওঁৰ যিখন এজাহাৰ আছে এজাহাৰখনৰ ওপৰত ভিত্তি কৰি নিশ্চয় বিশেষ ব্যৱস্থা ল'ব মই এইটো আশা কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ইতিমধ্যে বাৰে বাৰে ৰাইজক প্ৰমাণ কৰি আহিছে ভাৰতীয় জনতা পাৰ্টিৰ চিটিং MP ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়াৰ কন্যাক কাৰাগাৰ পৰ্যন্ত তেওঁ MP হৈ থাকোঁতেনে তেওঁৰ কন্যা কিন্তু দোষী সাব্যস্ত হোৱাত কাৰাগাৰ পৰ্যন্ত পাইছিল ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু আপোচ কৰা নাছিল দিবন ডেকা বাৰে বাৰে কয় মিডিয়াই কয় কিন্তু দিবন ডেকা কৈ এতিয়া দিবন ডেকা কাৰাগাৰত আছে ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও অপৰাধক প্ৰশ্ৰয় নিদিয়ে এই পাৰ্টিৰ যোন কৰ্মীয়ে নহওক কাইলৈ মই যদি কিবা অপৰাধ কৰো তেনেহলে এই দলে কিন্তু মোক কেতিয়াও ৰেহাই নিদিয়ে দলে ব্যৱস্থা গ্ৰহণ কৰিব না খুব সুন্দৰ কথা সেইভাবে ৰাইজৰ মাজত এবাৰ প্ৰশ্ন উত্থাপিত হৈছে যিধৰণে আপুনি কৈছে যে RP শৰ্মা এগৰাকী সাংসদৰ কন্যাক যেহেতু গ্ৰেপ্তাৰ কৰিলে অপৰাধত ৰেহাই দিয়া নহল দিবন ডেকাক ৰেহাই দিয়া নহল তেনে প্ৰেক্ষাপটত দীপাঞ্জলি কাকতি কোন দীপাঞ্জলি কাকতি কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই ঠিক আছে আইনৰ প্ৰসংগৰে জ্যোতিৰ্ময় চক্ৰৱৰ্তী ডাঙৰীয়াই সুন্দৰ প্ৰসংগ কৈছে নিয়ম কি হ'ব পাৰে হয়তো গ্ৰেপ্তাৰ কৰি আনিব লাগে বুলি কথা নাই বিপ্লৱৰ ওচৰলৈকে যাব বিচাৰিছো বিপ্লৱ যদি সাধাৰণ কোনোবা দীপাঞ্জলি কাকতি নহয় যদি বিজেপিৰ এইগৰাকী মহিলা নহয় বা অন্য এগৰাকী মহিলা ধৰি ললো XYZ কাকপথাৰৰ কোনোবা মহিলা হ'লহেঁতেন এই কামটো কৰিলে হয় তাৰ পাছত কোৰ্টলৈ নটিচ পঠোৱালৈকে আৰক্ষী ৰৈ থাকিলে হয় নে থানাত আনি হাজিৰ কৰালে হয় যিটো সচৰাচৰ আমি দেখা পাওঁ যিটো সচৰাচৰ মানুহৰ লগত ঘটি থাকে স্থানীয় লোকে কি কয় চমুকৈ হয় নিশ্চিতভাৱে শান্তনু মহন্ত আচলতে সেইগৰাকী বিজেপি নেত্ৰী হোৱাৰ বাবে ইমান দিন ৰৈ আছে নেকি 8 তাৰিখৰ ঘটনাৰ পিছত যদি সাধাৰণ লোক হয় তেন্তে আচলতে কি অৱস্থা কৰি হয় বা সেইগল লোকক আৰক্ষীয়ে কেতিয়াবাই আচলতে গ্ৰেপ্তাৰ কৰিলে হয় গতিকে সেইগল লোক আচলতে বিজেপি নেত্ৰী হোৱাৰ বাবে আটক কৰা নাই নেকি বা গ্ৰেপ্তাৰ কৰা নাই নেকি আৰু যদিহে আচলতে গোটেই বিষয়টো ইতিমধ্যে উল্লেখ কৰিছে যে সেইগৰাকী যিগৰাকী অপূৰ্ব দাস কিন্তু যি প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে থানাৰ বাহিৰৰ পৰা পুনৰ ঘূৰি গৈ প্ৰহাৰ কৰিছিল আক্ৰমণ কৰিছিল সেই বিষয়টো এতিয়া আচলতে ৰহস্য হৈ আছে সেই ঘটনাটো আচলতে CCTV যিটো ফুটেজ থানাৰ CCTV ফুটেজটো ওলোৱাৰ পিছতে স্পষ্ট হৈ পৰিব আৰু ইতিমধ্যে CIDয়ে তদন্ত কৰি আছে আৰু মোৰ লগত তদন্ত কৰাৰ পিছত স্পষ্ট হৈ পৰিব গোটেই ঘটনাটো আৰু মোৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ আছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ আছে তেখেতলোকৰ পৰা মই প্ৰথমতে প্ৰতিক্ৰিয়া লৈ লওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ আছে তেখেতৰ পৰা মই প্ৰতিক্ৰিয়া লৈ লৈছোঁ যিটো আচলতে দীপাঞ্জলি কাকতি এইখন থানাত আমি যিখন কাকপথাৰ থানাৰ সন্মুখতে আছোঁ আৰু কাকপথাৰ আমাৰ সাংবাদিকতা যি ৰাতুল কলিতা আৰু ডুমডুমা সাংবাদিক সুজিত দেৱে স্পষ্টকৈ গোটেই বিষয়বোৰ বলিষ্ঠভাৱে সম্প্ৰচাৰ কৰি আছে তাৰপিছতো কিন্তু আৰক্ষী আজি পৰ্যন্ত কিন্তু সেইগৰাকী নেত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আপোনাৰ কি হ'ব এই মতৰ প্ৰতিক্ৰিয়া আচলতে গোটেই বিষয়টো দুৰ্ভাগ্যজনক বুলি আমি একে আষাৰে ক'ব লাগিব এইটো কাৰণে ক'ব লাগিব যে যোৱা 8 তাৰিখে ঘটনাটো সংঘটিত হ'ল 8 তাৰিখৰ পৰা আজি সুদীৰ্ঘ 10টা দিন অতিক্ৰম কৰিলে আজি 10টা দিন অতিক্ৰম কৰাৰ পিছতো এই মুহূৰ্তলৈকে তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আমি তেতিয়াই দাবী জনাই আহিছিলোঁ যে যি দুখী আচলতে কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী বিষয়াক প্ৰহাৰ কৰিছে যি দুখী আচলতে দুখীগৰাক যিয়ে নহওক তেখেত বিজেপি কৰ্মী হওক কংগ্ৰেছ কৰ্মী হওক বুলি কথা নাই তেখেত যিহেতুকে অপৰাধীক কৰায়ত্ব কৰিবৰ বাবে আমি তেতিয়া দাবী জনাইছিলোঁ আৰু তেতিয়াৰ পৰা আমি দাবী জনাই অহাৰ পাছতো আজি 10টা দিন উকলি যোৱাৰ পাছতো আজিলৈকে যে তেখেতক কৰায়ত্ব কৰিব পৰা নাই এইটো এটা তিনিচুকীয়া জিলা প্ৰশাসন বা কাকপথাৰ আৰক্ষী প্ৰশাসনৰ এটা মানে আটাইতকৈ মানে দুৰ্বল হিচাপে আমি পৰিগণিত কৰা এইবাবে হৈছে নেকি আচলতে ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰা হৈছে নেকি তাত আৰু যিহেতু যদিহে সেইগৰাকী বিজেপিৰ নেত্ৰী নহয় বা সাধাৰণ লোক হোৱা হ'লে সাধাৰণ এগৰাকী যদি নাৰী হোৱা হ'লে তেতিয়া কি কৰিলে হয় আৰক্ষীয়ে নহয় সেইটো একে আখৰে আমি স্বীকাৰ কৰিব লাগিব যে তেখেত বিজেপিৰ এগৰাকী নেত্ৰী হোৱাৰ বাবে বিজেপি যিহেতুকে ৰাজ্যৰ আমাৰ অসমৰ যিখন আমাৰ গাড়ী আছে বিজেপিয়ে চলাই আছে যিখন আমাৰ অসমখন চলাই আছে বিজেপি চৰকাৰে চলাই আছে স্বাভাৱিকতে আমি একে আখৰে ক'ব লাগিব যে বিজেপি নেত্ৰী হোৱাৰ বাবে তেখেতে আজি পৰ্যন্ত তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বা কৰায়ত্ব কৰিবলৈ চেষ্টা কৰা নাই বুলি আমি একে আখৰে ক'ব লাগিব যিহেতুকে সাধাৰণ এগৰাকী নাগৰিকে যদি এনেকুৱা ধৰণৰ এনেকুৱা ঘটনা সংঘটিত কৰা হ'লে লগে লগে তেখেতক এৰেষ্ট কৰি আজি তাৰিখত তেখেত জেল হাজতত থাকিব লগা হ'ল হয় গতিকে আমি তেতিয়াও দাবী জনাইছোঁ এতিয়াও এই মুহূৰ্ততো দাবী জনাম যে তেখেতক অনতিপলমে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে নিশ্চয়কৈ আচলতে শাস্তি বিহিব লাগে কিন্তু আচলতে অপৰাধী আচুৰ নেতৃবৰ্গ আছে তেখেতৰ পৰা মন্তব্য ল'ম কি ক'ব এই মুহূৰ্তত
এটাই কথা আমি ক'ব বিচাৰিছোঁ যে যিহেতুকে আজি 9টা দিন পাৰ হৈ গ'ল কিন্তু আজিৰ পৰ্যন্ত কাকপথাৰৰ যি আৰক্ষী বিষয়া তেখেতক প্ৰহাৰ কৰি দিয়াৰ পিছতো যি দীপাঞ্জলি কাকতি নামৰ যি বিজেপি নেত্ৰী সেই নেত্ৰীগৰাকীয়ে প্ৰহাৰ কৰাৰ পিছতো আজি 9টা দিন পাৰ হোৱাৰ পিছতো তেখেতক যে গ্ৰেপ্তাৰ কৰিব নাই পৰা এই কথাটোত আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে পুলিচ প্ৰশাসনে তেখেতক ৰক্ষণাবেক্ষণ দি আছে নেকি পুলিচ প্ৰশাসনে তেখেতক ৰক্ষণাবেক্ষণ দি থকাৰ কাৰণে যে তেখেতক আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই নেকি যে কোনোবা ৰাজনীতিক কোনোবা নেতাই তেখেতক যে বিজেপিৰ নেতাই প্ৰশাসনৰ লগত জড়িত হয় তেখেতক যে ৰক্ষণাবেক্ষণ দি আছে এই কিন্তু সন্দেহৰ বিষয়ত আবদ্ধ হৈ আছে ঠিক আছে বিপ্লৱৰ ওচৰলৈকে আহিম পুনৰ বিপ্লৱ ৰাইজৰ যিটো সন্দেহ দল সংগঠনৰ যিটো সন্দেহ সেই সন্দেহটো স্বাভাৱিক সেই সন্দেহ হ'বই ক্ষমতা যেতিয়া থাকে সেই সন্দেহ হ'ব মই ফটিক দত্ত গোস্বামী ডাঙৰীয়া অৱসৰপ্ৰাপ্ত IPS তেখেতৰ ওচৰলৈকে যাম এটা বাণিজ্যিক বিৰতিৰ পাছত কাৰণ আজি ছবিখন এইধৰণে দেখা পোৱা গৈছে আজি এখন বিপৰীত ছবি আজি এগৰাকী আৰক্ষী বিষয়াক প্ৰহাৰ কৰাৰ পাছত এই আৰক্ষী বিষয়াগৰাকীয়ে ন্যায় পোৱাৰ বাবে আজি দল সংগঠনে মাত মাতিবলগীয়া হৈছে আজি ৰাইজে মাত মাতিবলগীয়া হৈছে সাধাৰণতে এই ধৰণৰ দৃশ্যবোৰ দেখা কমকৈ পোৱা যায় আজি কোনোবা সাধাৰণ ৰাইজ কোনোবা নাগৰিক থানাৰ ভিতৰত এইধৰণে প্ৰহিত হ'লে তেওঁৰ হৈ এইধৰণে মাত মতা পৰিলক্ষিত হয় কিন্তু দুৰ্ভাগ্য আজি আৰক্ষী বিষয়াৰ বাবে কিন্তু ৰাইজেহে মাত মাতিবলগীয়া হৈছে এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ ৰাজ্যৰ আইন শৃংখলাৰ এটা গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে কাকপথাৰৰ এটা ঘটনা আৰু ঘটনাৰ আৰম্ভ লৈ সবিস্তাৰে আমি আলোচনা কৰিছোঁ মই জ্যোতিৰ্ময় চক্ৰৱৰ্তী ডাঙৰীয়াৰ ওচৰলৈকে আহিম তাৰ পূৰ্বে এবাৰ যাব বিচাৰিছোঁ অৱসৰপ্ৰাপ্ত IPS ফটিক দত্ত গোস্বামী ডাঙৰীয়া আমাৰ মাজত আছে আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ অথনিও গোস্বামী ডাঙৰীয়া মই পুনৰ আপোনাৰ ওচৰলৈকে আহিবলৈ চেষ্টা কৰিছোঁ ঘটনা সম্পৰ্কে আপুনি নিঃসন্দেহে অৱগত হৈছে আমাৰ আলোচনাৰ মাজত আছে হয় এটা কথা জ্যোতিৰ্ময় চক্ৰৱৰ্তী ছাৰেও কৈছে তেখেতেও কৈছে যে হয় আমি সংযমী হ'ব লাগিব আৰক্ষীৰ দায়বদ্ধতাটো আছে হকে বিহকে বিভিন্ন সময়ত আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰৰ প্ৰসংগ আহে সেই সম্পৰ্কে দায়িত্ববোধৰ কথা আহে সেই সম্পৰ্কে আমি পাতিছোঁ কিন্তু আজি যিটো ঘটনা সংঘটিত হৈছে আজি আৰক্ষী বিষয়াগৰাকীয়ে কিন্তু নিজে ন্যায়ৰ অপেক্ষাত আছে এতিয়া আপুনি কি ধৰণে বিশ্লেষণ কৰে শুনিছে গোস্বামী ডাঙৰীয়া শুনি আছে হেল্ল' হয় গোস্বামী ছাৰ শুনি আছে আপুনি শুনিছে নাই অলপ এতিয়া শুনিছোঁ কওকচোন ঠিক আছে আপুনি এই ঘটনা সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়াটো কি আপুনি অৱগত হৈছে ঘটনাটো সম্পৰ্কত কোনো আৰক্ষীৰ বিষয়াই কোনো আৰক্ষীৰ পুলিচ ষ্টেচনৰ কোনো লোকে মানে ইচ্ছাকৃতভাৱে কোনো অপৰাধীক ৰক্ষণাবেক্ষণ নিদিয়ে আজিলৈকে অসম পুলিচত এইটো কোনো ধৰণৰ এনেকুৱা ধৰণৰ বদনাম নাই যে ৰক্ষণাবেক্ষণ দি পেলাই এজন অপৰাধীক ৰাখি থৈছে আৰু আইনৰ ঊৰ্ধত কোনোৱে নহয় যিজন পুলিচৰ কনষ্টেবলকে আদি কৰি দেশৰ ৰাজনীতিবিদকে আদি কৰি কোনো যদি এইটোৰ ঊৰ্ধত নহয় আইনৰ ঊৰ্ধত হ'বলৈ হ'লে দেশখন বিশৃংখলা হ'ব সেইকাৰণে আমি ৰাইজে কাম কৰিবলৈ হ'লে ৰাইজে যদি থানাৰ ভিতৰত এজন আৰক্ষীৰ লোকক মানে আপোনাৰ কাম কৰাত বাধা দিয়ে বা সামৰিক বা আপোনাৰ শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ যায় সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এজন আৰক্ষী বিষয়াৰ এটা সীমা আছে এটা সহ্য গুণ আছে তেওঁলোকক অধিকাৰ দিছে আইনে যে নিজকে ৰক্ষা কৰিবৰ কাৰণেও আইনে অধিকাৰ দিছে সেই অধিকাৰ তেওঁলোকে এটা সময় আহিলে সেই অধিকাৰটো মান্যতা দিব লাগিব কিয়নো এনেকৈ হয় গোটেই অসমখনত এটা দুটাই থানা নহয় বহুত থানা আছে আউটপোষ্ট আছে পেট্ৰল পোষ্ট আছে সেইবিলাকৰ প্ৰত্যেকজন আৰক্ষীৰ লোকে এতিয়া মানে এটা হীনতাত ভুগিছে যে এনেধৰণৰ যদি ব্যৱহাৰ ৰাইজৰ পৰা পোৱা যায় তেতিয়াহ'লে আমাৰ কাম কৰাৰ কাৰণে ঊৰ্ধ্বতন কৰ্তৃপক্ষই প্ৰত্যেকটো থানাতে গৈ নিৰাপত্তা দিয়াটোতো অসম্ভৱ তেওঁলোকৰ নিৰাপত্তা তেওঁলোকেই দিব লাগিব আৰু কোনো ঠাইত এনেকুৱা আছে এজন বিষয়া 3জন লোকে এখন থানা চলাই আছে সেইবিলাকত যদি গৈ তেওঁলোকে এনেকৈ ধৰণৰ নিৰাপত্তাহীনতাৰ দৰে কাম কৰে
তেতিয়াহ'লে সমাজখনত এটা বিশৃংখলতাই দেখা দিছে আৰু এখন গণতন্ত্ৰ দেশত আইনৰ ঊৰ্ধত কোনো নহয় তেওঁলোকে সকলো সময়তেই আইনৰ মান্যতা দিব লাগিব আৰু নিজৰ নিৰাপত্তা ৰাখিহে দেশখনক নিৰাপত্তা দিব পাৰিব দেশখনৰ লোকক নিৰাপত্তা দিব কেতিয়া যেতিয়া তেওঁলোকৰ নিৰাপত্তা থাকে ঠিকেই ঠিক আছে গোস্বামী নগৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে মই এইবাৰ দিল্লীলৈকে যাব বিচাৰিছোঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তী ছাৰ আছে আমাৰ লগত এই মুহূৰ্তত জ্যোতিৰ্ময় চক্ৰৱৰ্তী ছাৰ পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ নিঃসন্দেহে আপোনাৰ প্ৰসংগটো তাৎপৰ্যপূৰ্ণ আমি সেই সম্পৰ্কে আলোচনা কৰিছোঁ আৰক্ষীৰ দায়িত্ববোধ সম্পৰ্কেও আলোচনা কৰিছোঁ যিটো গোস্বামী ডাঙৰীয়াই যিটো প্ৰসংগ কিন্তু উত্থাপন কৰিছে যে অসমত বহুত থানা আছে আৰু আপুনি আমাতকৈ বহুত বেছি ভালকৈ অৱগত যে বহুত থানাত হয়তো যিমান সংখ্যক আজি আৰক্ষী থাকিব লাগে যিমান সংখ্যক মজুত থাকিব লাগে আচলতে কিমান সংখ্যক নাই তেনে প্ৰেক্ষাপটত বহুতে হয়তো এইটো যদি এটা উদাহৰণ হয় এটা যদি বেয়া উদাহৰণ হয় প্ৰহাৰ কৰাৰ পাছতো এজাহাৰ দিয়াৰ পাছতো কোনো যদি ব্যৱস্থাই গ্ৰহণ কৰা নহয় এটা বেয়া দৃষ্টান্ত এটা বেয়া উদাহৰণ নহ'বনে তেওঁলোকৰ মনোবল ভাঙি নপৰিবনে আৰক্ষীৰ যিটো মনোবলৰ প্ৰসংগটো এটা দুটা ঘটনাত সেই মনোবল বঢ়াটোটা নহয় আৰু এইটো এটা দীৰ্ঘব্যাপী এটা দীৰ্ঘদিনীয়া এটা কাম বা ব্যৱস্থাৰ যোগেদিহে আৰক্ষীৰ মনোবল যি হয় সেইটো গঠন হয় মই এটা কথা ক'ব খুজিছোঁ দুগৰাকীয়ে বক্তাই এইটো কথা উলিয়াইছে আৰক্ষীৰ ব্যৱহাৰৰ বিষয়ে এতিয়া এনেকুৱা এটা আৰক্ষীৰ ইমেজ এটা হৈছে বা মানুহৰ জনসাধাৰণৰ যিটো পাৰচেপশ্যন এটা হৈছে যে সাধাৰণ মানুহৰে আৰক্ষীয়ে বেয়াকৈ ব্যৱহাৰ কৰে আৰু ডাঙৰ মানুহ হ'লে আৰক্ষীয়ে বেলেগ ধৰণে ব্যৱহাৰ কৰে ভাল ব্যৱহাৰ কৰে বা তেওঁলোকক গাত হাত দিবলৈ ভয় কৰে এই পাৰচেপশ্যনটো সম্পূৰ্ণ অসত্যও নহয় কিন্তু এই পাৰচেপশ্যনটো আঁতৰ কৰিব লাগে আমি সাধাৰণতে যিকোনো থানাত গ'লে আপোনালোকে হয়তো কেতিয়াবা দেখিছে যে থানাৰ চৌহদত কিছুমান খুব সাধাৰণ মানুহ থাকে হয়তো ক'ৰবাত মাটিত থিয় হৈ আছে ক'ৰবাত বহি আছে গোটেই দিনটো তেওঁলোকে তাতে পাৰ কৰি দিয়ে কিবা এটা অভিযোগ লৈ আহে সেই অভিযোগৰ কেতিয়াবা তেওঁলোকক নুশুনেই কোনেও বা কেতিয়াবা শুনিলেও তেওঁলোকে বহুত দীৰ্ঘ সময় তাতে অতিবাহিত হয় এতিয়া সেই তেনেকুৱা এজন মানুহক আমি সেই ধৰণৰ ব্যৱহাৰ কোনো পুলিচ বিষয়াই কৰিব নালাগে আমি যিটো ৰেছপেক্ট দিব লাগে সেইটো সকলোকে সমানে দিব লাগে আমি যদি মুখেৰে খালি লিপ ছাৰ্ভিচ কৰিলে নহয় যে আইনৰ দৃষ্টিত সকলো সমান আমি প্ৰকৃততে পুলিচে নিজৰ ব্যৱহাৰৰ দ্বাৰা সেইটো কথা দেখুৱাব পাৰিব লাগে যে আমি সকলোকে সমান হিচাপে আমি ট্ৰিট কৰোঁ গতিকে পুলিচৰ ব্যৱহাৰ সকলোৰে কাৰণে সমান হ'ব লাগে সেই কথাটো খুব প্ৰয়োজনীয় আৰু পুলিচক যেনেকৈ মই সংযমৰ কথা ক'লোঁ যে মোক কোনোবা আক্ৰমণ কৰিছে কাৰণে মই আইনৰ বাহিৰত গৈ পেলাই সেই মানুহজনৰ ওপৰত অত্যাচাৰ কৰিম সেইটোও গ্ৰহণযোগ্য নহয় আৰু সেইটোত মই মনোবল হেৰুৱাবলগীয়া কথাও তাত কোনো নাই মই সেই যি অফিচাৰসকলে কোনোবাই যদি তেনেকুৱা ভাবিছে যে মনোবল পুলিচৰ হ্ৰাস হ'ব সেই তেনেকুৱা মই সেইটো কথাত সম্পূৰ্ণ একমত নহওঁ কাৰণ পুলিচৰ হাতত যিটো আইনৰ যিটো ক্ষমতা সেই ক্ষমতাটো অতি ব্যাপক আৰু অতি ডাঙৰ ক্ষমতা যিসকলে আইন প্ৰয়োগ কৰে তেওঁলোকে নিজে বুজি পায় যে সেই ক্ষমতা কিমান ব্যাপক আৰু কিমান ডাঙৰ আৰু সেই ক্ষমতাত হুলস্থুলৰ কোনো দৰকাৰ নাই অতি নিঃশব্দে কাম কৰিব পাৰে সেই আইনে একদম যেতিয়া নিঃশব্দে আইনে কাম কৰে তেতিয়া আইন আটাইতকৈ বেছি এফেক্টিভ হয় যিমানেই আমি হুলস্থুল কৰি মানুহৰ ওপৰত অত্যাচাৰ কৰি মাৰপিট কৰি এনেকুৱা ধৰণে আমি কামটো কৰিবলৈ যাওঁ সিমানে এফেক্টিভনেছটো আচলতে আইনৰ কমে গতিকে এই কথাত মই পুনৰবাৰ কওঁ যে পুলিচে কেতিয়াও যে মোৰ ওপৰত কিবা এটা কৰিছে মোক হয়তো এক্সট্ৰিমিষ্টে মোক গাড়ীত বম দিছে মোক মাৰিবলৈ চেষ্টা কৰিছে কিন্তু তাৰ কাৰণে মই মানুহৰ ওপৰত গৈ সেইটো অত্যাচাৰ মই কৰিবগৈ নোৱাৰোঁ গতিকে পুলিচৰ সেই সংযমটো সদায় থাকিব লাগিব আৰু তাৰ মাজতে যিখিনি পুলিচৰ ছিষ্টেমটোৰ ভিতৰৰ পৰা ওপৰৰ পৰা যিখিনি ছাপৰ্ট পাব লাগে সেইখিনি পাব লাগিব আৰু চৰকাৰৰ পৰা যি এটা ভাল কামত এটা ন্যায়যুক্ত কামত যিটো ছাপৰ্ট পাব লাগে সেই ছাপৰ্টটো খুব দৰকাৰী আৰু সেইটো মোৰ মনেৰে যি পুলিচৰ ওপৰৰ যিসকল অধিকাৰী থাকে তেখেতসকলৰ সেইটো দায়িত্ব যে বস্তুটোক প্ৰপাৰলি হেণ্ডেল কৰি পেলাই যিটো তাৰ সেই ন্যায়পূৰ্ণ এটা দিশলৈ লৈ যাব লাগে এটা যিটো কনক্লুজন বুলি কয় এটা লজিকেল কনক্লুজনলৈ সেই ঘটনাটো লৈ যাব লাগে এটা ঘটনা ইমান ডাঙৰ ঘটনা নহয় যে সেই ঘটনাটোৱে গোটেই আৰক্ষীৰ গোটেই হেৰিটো কাম অলপ পলট কৰি দিব বা তেওঁলোকৰ ভাৱমূৰ্তি বা তেওঁলোকৰ যি মৰাল যিটো হয় সেইটো বিৰাট ডাঙৰ হানি কৰিব
নিখতে গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ অসম আৰক্ষী আপুনি সংস্কাৰৰ কথাটোও লগতে চুই গৈছে সংস্কাৰ অসম আৰক্ষী কিমান দূৰ এতিয়া সংস্কাৰ হৈছে কাৰণ এটা কথা হয় আপুনি যিটো পাৰচেপশ্যনৰ কথা কৈছে ৰাইজৰ মাজত আজি ৰাইজে দুটা পক্ষৰ পৰা আজি হয় আৰক্ষীৰ মনোবল টুটিব ঠিক আছে নুটুটে কিন্তু ৰাইজৰ যিটো দৃষ্টিভংগী আপুনি যিটো পাৰচেপশ্যনৰ কথা কৈছে সেই দৃষ্টিভংগীটোত ৰাইজে আশ্বস্ত হ'ব লাগিব যে এইগৰাকী মহিলাৰ সৈতে যিটো ঘটিছে যদি কোনোবা আমাৰ মাজৰে কোনোবা ব্যক্তিৰ সৈতে ঘটে তেনেহ'লে একেই ধৰণে যাতে আমাৰ লগতো ব্যৱহাৰ কৰে কাৰণ মই এইকাৰণে কৈছোঁ সাধাৰণ নাগৰিকৰ মাজত এটা ভয় আছে আপুনি কোৱাৰ ধৰণে থানাত যাবলৈ ভয় কৰে এটা অভিযোগ লৈ যাবলৈ ভয় কৰে আৰু এনেকুৱা যদি ঘটনা এটা কোনোবাই কৰিলেহেঁতেন নিখন্দেহে এই কথাটো ৰাইজৰ মাজত আছে যে ধৰি বান্ধি টানি লৈ আহিব থানাৰ ভিতৰত 3rd ডিগ্ৰী চলাব এটা সাধাৰণ মানুহৰ মাজত ধাৰণাৰ কথাটো কৈছোঁ গতিকে সকলোৰে বাবে সমদৃষ্টি ৰখাৰ বাবে কি কৰাটো উচিত বুলি ভাবে সেই কথাটো আপুনিয়েই উত্তৰটো দি দিছে আৰক্ষীৰ ব্যৱহাৰটো সকলোৰে প্ৰতি সমান হ'ব লাগে সেইটোৱে কথা যে আমি প্ৰত্যেকটো কেছে বেলেগ প্ৰত্যেকটো কেছৰ কথাবিলাক বেলেগ তাৰ চাৰ্কামষ্টেঞ্চবিলাক বেলেগ আৰু সেইমতে সেই কাম হ'ব লাগে এতিয়া যিকোনো এজনৰ অপৰাধ এজন মানুহৰ এটা অপৰাধ আৰু বেলেগ এজন মানুহৰ এটা অপৰাধ কেতিয়াও একে নহয় আৰু পুলিচৰ যিটো ৰেছপন্স সেইটো কেতিয়াও একে হ'ব নোৱাৰে কিন্তু সেই ৰেছপন্সটো সেই মানুহজনৰ ষ্টেটাছ বা তেওঁৰ সামাজিক বা অৰ্থনৈতিক অৱস্থাৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব নালাগে মাত্ৰ অপৰাধটো কি কৰিছে সেইটোৰ ওপৰতহে সেই পুলিচৰ ৰেছপন্সটো হ'ব লাগে গতিকে এই পুলিচৰ এই যিটো এটা ইমেজ যে সাধাৰণ মানুহ হ'লে পুলিচে অত্যাচাৰ কৰে আৰু ডাঙৰ মানুহ হ'লে তেওঁলোকক এৰি দিব খোজে এইটো আঁতৰাটো এটা ডাঙৰ কথা এইটো এটা খুব প্ৰয়োজনীয় কথা পুলিচৰ যিটো আপুনি ৰিফৰ্মৰ কথা ক'লে পুলিচৰ ৰিফৰ্মৰ কাৰণে এইটো এটা মোৰ মনেৰে অতি গুৰুত্বপূৰ্ণ কথা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিখন্দেহে এই সংস্কাৰৰ বাবে কিন্তু ওপৰৰ পৰা আঁচনিৰো প্ৰয়োজন হ'ব ওপৰৰ পৰা তত্ত্বাৱধানৰো প্ৰয়োজন হ'ব গৃহ বিভাগ সামগ্ৰিকভাৱে গৃহ বিভাগে এইধৰণে তত্ত্বাৱধানত যদি ৰাখে তেনেহ'লেহে আৰক্ষীৰ সংস্কাৰ সম্ভৱ হ'ব আৰু সমান্তৰালভাৱে যিটো ঘটনা সংঘটিত হৈছে কোনোৱে যাতে থানাৰ ভিতৰত গৈ ঠিক আছে নিখন্দেহে সংযমী হ'ব লাগিব বেয়া ব্যৱহাৰ কৰিব নালাগিব তৎসত্ত্বেও যিধৰণে কোৱা হৈছে যে বাহিৰৰ পৰা পুনৰ গৈ ভিতৰত আৰক্ষীক প্ৰহাৰ কৰিছে আৰু তাৰ পাছতো গ্ৰেপ্তাৰ হোৱা নাই গতিকে ৰাইজৰ কৌতূহল আছে মনত যে আচলতে ঘটিছে কি তেনে প্ৰশ্নৰ উত্তৰো আৰক্ষীয়ে কিন্তু দিব পাৰিব এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ সেই অংশলৈ আমি কথা পাতি আছিলোঁ কাকপথাৰৰ সেই বিশেষ ঘটনাটো লৈ দীপাঞ্জলি কাকতি কোন যি দীপাঞ্জলি কাকতিক লৈ এতিয়া অসম আৰক্ষীৰ একাংশৰ মাজতো ভীতিগ্ৰস্ততাৰ আজি দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে কিন্তু অসম আৰক্ষীৰ দায়িত্ববোধৰ কথাটো ওলাইছে মই হিমাশ্ৰীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ শেষৰটো মন্তব্যৰ বাবে তাৰ পাছত পুনৰ যাম মই তিনিচুকীয়াত বিপ্লৱৰ ওচৰলৈকে চাওক আইন শৃংখলা কথাটো আৰু মানুহৰ যিটো ছ'চিয়েল বিহেভিয়াৰ এইটো একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি এইটো কেতিয়াও ডিনাই কৰিব নোৱাৰোঁ এইখন এখন ৰাজ্য য'ত 350 কোটি জনসংখ্যা আছে প্ৰায় 30 সহস্ৰাধিক ইয়াত গাঁও আছে আৰু শতাধিক চহৰ আছে ইয়াত ক'ৰবাত কেতিয়াবা এটা বিক্ষিপ্ত ঘটনা সংঘটিত হ'ব পাৰে আৰু সংঘটিত হোৱা মানে আমি এইটো কেতিয়াও ক'ব নালাগে যে কোৱাটো অনুচিত আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে মই এটা কথা ক'ব বিচাৰিম যিটো ঘটনা হৈ গৈছে সংঘটিত হৈছে এই নিশ্চয় নিখন্দেহে নিন্দনীয় ঘটনা যদিহে প্ৰকৃতাৰ্থতে তেনেহ'লে তেওঁ দোষী তেনেহ'লে দোষী হিচাপে তেওঁ শাস্তি পাওক কিন্তু আৰু এটা কথা এই সময়ত মই ক'ব বিচাৰোঁ যি সময়ত আমি যদি মনত পেলাওঁ 2004 চনৰ যিটো ইণ্ডিপেণ্ডেন্স ডে পেৰেড গ্ৰাউণ্ডৰ ঘটনা কংগ্ৰেছৰ শাসনকালত হৈছিল 2008 চনৰ যিটো চিৰিয়েল বম ব্লাষ্ট আছিল আমাৰ কিমানজন লোক মৰি গ'ল কিমান হেৰুৱালে 2012 চনৰ যি গোষ্ঠীগত সংঘৰ্ষ হৈছিল সেইবোৰৰ তুলনাত কিন্তু বৰ্তমানৰ পৰিৱেশ বহুতেই উন্নত হৈছে শান্তি এক পৰিৱেশ যথেষ্ট উন্নত হৈছে আৰু এটা কথা মই অনুকিয়াব বিচাৰোঁ বৰ্তমান সময়ত যদি আমি চাওঁ পূৰ্বতে মানুহৰ এটা ধাৰণা আছিল সুত্ৰিময় চক্ৰৱৰ্তী ছাৰে বৰ ধুনীয়াকৈ উল্লেখ কৰিছে যে সাধাৰণ মানুহ পুলিচৰ ওচৰলৈ যাবলৈ ভয় কৰিছিল এটা গেপ আছিল এখন ৱাল আছিল কিন্তু বৰ্তমান সময়ত এটা মেকানিজম গঢ়ি উঠিছে স্মুথ এটা ৰিলেশ্যন এটা আহিছে এটা টুইটত এজন মানুহৰ এটা টুইটত কিন্তু আসাম পুলিচৰ ফালৰ পৰা ৰেছপন্স অহা আমি পৰিলক্ষিত হৈছে কিন্তু এটো বহুত বাকি আছে এটো বহুত বাকি আছে সংস্কাৰ কিছু হৈছে ঠিক আছে আৰু অলপ বাকি আছে বহুত ধৰণে বাকি আছে গতে পুলিচৰ ফালৰ পৰা যিটো ৰেছপন্স আহাটো হৈছে তে এটা স্মুথ এনভায়ৰনমেন্ট এটা ক্ৰিয়েট হৈছে এই এনভায়ৰনমেন্টটো আৰু আগলৈ ডেভেলপ হোক ৰাইজে যাতে পুলিচ প্ৰশাসনক ঢুকি পাওক সাধাৰণ ৰাইজেও ঢুকি পাওক আৰু আৰক্ষীয়ে নিজৰ কৰ্তব্য আৰু দায়িত্ব সুকলমে পালন কৰক সেইটো
আমিও বিচাৰিছোঁ শেষত বিপ্লৱ চেতিয়া পুনৰ বিপ্লৱৰ ওচৰলৈকে আহিব বিচাৰিছোঁ তিনিচুকীয়াত বিপ্লৱ কাকপথাৰ থানাৰ সন্মুখত উপস্থিত আছে বিপ্লৱ ইতিমধ্যে আমি সামগ্ৰিকভাৱে আলোচনা কৰিছোঁ আলোচনা আপুনিও শুনি আছে আপুনিও অংশীদাৰ এই আলোচনাৰ গতিকে শেষত কি ক'ব ৰাইজৰ মাজৰ পৰা কি আহিব কাৰণ এটা কথা হয় এতিয়া আপুনি কৈছিলে এটা গুৰুত্বপূৰ্ণ পইণ্ট আপুনি কৈছে CCTV কিন্তু মজুত আছিল তাত CCTV মজুত আছে তাত ফুটেজ চালে ওলাই যাব সাক্ষীবাদৰ যদি প্ৰয়োজন আছে কিন্তু ডাঙৰ কথা যে শীৰ্ষ আৰক্ষী বিষয়ে এই মুহূৰ্তলৈ কোনো মাত মতা নাই ৰাইজে তাকেই ভাবি আছিল হিমাশ্ৰয়ে কোৱাৰ ধৰণে আজি RP শৰ্মাৰ কন্যা বাচি নগ'ল আজি দিবন ডেকা বাচি নগ'ল বিজেপি নেতা কিন্তু গীতাঞ্জলি কাকতি কিয় আজি গ্ৰেপ্তাৰ কৰিব পৰা নাই বা কোনো এটা মন্তব্যই কিয় দিবলৈ অসম আৰক্ষী সক্ষম হোৱা নাই CID তদন্ত চলাই আছে 10 দিন কিন্তু পাৰ হৈ গ'ল বিপ্লৱ হয় নিশ্চিতভাৱে শান্তনু মহন্ত এটা কথা কৈ লওঁ প্ৰথমতে মই এখন সুস্থ সবল সমাজ গঠন কৰিবৰ বাবে নিশ্চয় আৰক্ষী যথেষ্ট ভূমিকা আছে আৰু সৰ্বসাধাৰণ ৰাইজৰ ভূমিকা আছে আৰু যিসমূহ নেত্ৰী আছে বা যিবোৰ আছে আচলতে নেতৃত্ব যি বহন কৰে সেইসকল লোকৰ যথেষ্ট ভূমিকা আছে সেই ক্ষেত্ৰত আচলতে নিশ্চয় সংযমী হ'ব লাগিব আৰু আৰক্ষী বিষয়াসকলো সংযমী হ'ব লাগিব আৰু নেত্ৰীসকলো সংযমী হ'ব লাগিব আৰু এই বিষয়টো আৰক্ষী বিষয়াগৰাকী যে সংযমী হৈছে এই কথা প্ৰমাণ কৰিছে কিন্তু এটা কথা যে যিহেতু আচলতে সেইগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে আৰক্ষী থানাৰ সন্মুখৰ পৰা কিয় ঘূৰি গৈ আচলতে আক্ৰমণ কৰিবলগীয়া হ'ল এই বিষয়টো আচলতে দীপাঞ্জলি কাকতিক আচলতে অসভ্য আচৰণ কৰিছিল নেকি তেনে এখন এজাহাৰ পোষ্টযোগে তিনিচুকীয়া আৰক্ষী অধীক্ষকলৈ পঠিয়াই আছে দীপাঞ্জলি কাকতি আমি এখন এজাহাৰ পাইছোঁ সেই ক্ষেত্ৰত যদিহে তেনে ঘটনা সংঘটিত হয় নিশ্চয়কৈ সংযমী হ'ব লাগিব আৰু তেতিয়াহে এখন আচলতে সুস্থ সবল সমাজ গঠন হ'ব আৰু প্ৰত্যেকে আচলতে আৰক্ষীৰ লগত এতিয়া আৰক্ষী আচলতে আৰক্ষী থানালৈ প্ৰত্যেকে যাবলৈ যি ভয় কৰা কথাটো ইতিমধ্যে উত্থাপিত হৈছে সেইসমূহ সৰ্বসাধাৰণ ৰাইজৰ মাজত আচলতে আঁতৰ হ'ব আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বিপ্লৱ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আৰু আমাৰ সময় নাই নিখন দেখে দুটা প্ৰশ্ন জড়িত হৈ আছে ইয়াতে যে আচলতে প্ৰভোগ কৰা হৈছিল নেকি আৰক্ষী যদি নিমাত হৈ আছে আৰক্ষী যদি নিশ্চুপ হৈ আছে আৰক্ষীৰ বিষয়াগৰাকীয়ে উপ পৰিদৰ্শকে এজাহাৰ দিয়াৰ পাছতো যদি দীপাঞ্জলি কাকতিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তেনে প্ৰেক্ষাপটত এই আৰক্ষী বিষয়াগৰাকীৰো কিবা দোষ আছিল নেকি সেই কথাটোৱে তেতিয়াহ'লে অসম আৰক্ষীয়ে স্পষ্ট কৰক ভুল কাৰ আছে ঠিক আছে তাতো কিন্তু এটা কথা আছে সেই বুলিয়ে প্ৰভোগ কৰা বুলিয়ে কিন্তু আইন হাতত তুলি লোৱাটো সেইটোও দণ্ডনীয় আৰক্ষী থানাৰ ভিতৰত গৈ আচলতে প্ৰহাৰ কৰিব নোৱাৰিব কোনো কৰ্তব্যৰত আৰক্ষী বিষয়াকে কিন্তু এই কথাটোৰ এই অনুসন্ধানটো স্পষ্ট এইকাৰণে হ'ব লাগে এয়া সাধাৰণ দৃষ্টিত সাধাৰণ ঘটনা নহয় সাধাৰণ লোকৰ বাবে কাৰণ ইয়াতে ক্ষমতা জড়িত হৈ আছে এনে প্ৰেক্ষাপটত সকলো বিষয় যদি অসম আৰক্ষীয়ে ৰাজহুৱা নকৰে জনমানসত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ